হরিক ভজিলো কি কাম করিলো আমিও রাম রাম শাস্ত্রয় তাম গীতা ভাগবত ধর্মরায় তম নম রাম দেবরায় তম দৈবকী নন্দন শরণে গুরু নম রাম দেবর দুল লভজন এ মন সজীবন এ মনুষ্যর শ্রেষ্ঠ ধর্ম ও হরি ও নামর কি আৰু সেবন মুনির ও পুত্র আছিল এহে নাম রত্নাকর এ তার নাম শুনিলে ও লাগে হাহা আমি সকলোৱে জানো সেবন মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰ এতিয়া প্ৰশ্ন হয় মুনিৰ পুত্ৰ হয় ৰত্নাকৰ কিয় দস্যু হল মুনিৰ পুত্ৰ হয় ৰত্নাকৰ কিয় দস্যু হল শাস্ত্ৰই কয় মহাকাব্যই কয় আৰু জ্ঞানীজনে কয় কি কয় জানে ৰাইজ ও সন্তান ভাল হৈ জানা ও পিতৃ ও মাতৃ রাগু নত আৰু সন্তান বেয়া হৈ ও পিতৃ ও মাতৃ রাভু হে নাম ধর্মী রাইজ আজি আমি অধ্যয়ন কৰিম ৰত্নাকৰৰ পিতৃ মাতৃৰ কিবা ভুল আছিল নেকি যাৰ কাৰণে নিজৰ সন্তান মহাদস্যু হৈছিল
এইটো আমাৰ প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে ৰাতিৰ ভিতৰতেই দস্যু ৰত্নাকৰ গৈ কেনেকৈ মহামুনি বাল্মীকি হৈছিল, এই কথা বাৰু কেনেকৈ সম্ভৱ? আজি আমি এই বিষয়ে অধ্যয়ন কৰি যাম আৰু আশা কৰোঁ আপোনালোকে সুন্দৰকৈ শুনি থাকিব। আমি সকলোৱে জানো শ্ৰৱণ মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰ, কিন্তু এই দস্যু ৰত্নাকৰৰ মাতৃ কোন আছিল? সহ্যাতী নামে ৰজা আছিল একজন, এই মহাধাৰ্মিক ৰজাই কৰে প্ৰজা কবা। আৰু সন্তান বুলিবলে ৰজাৰ কন্যা একজনী, সুকন্যা ৰাখিলা নাম অহয়াতি গৈশুন। আৰু আজিকালি কৰি কন্যাৰ 12 বছৰ ভইলা, একদিনা ৰজাই ভাৰজাক কহি বেলা, কহি বেলা একদিনা সহ্যাতী ভাৰজাৰ আগে তীৰ্থ ভ্ৰমণ কৰিবলৈ মোৰ মন যায়। একদিনা সহ্যাতী ভাৰজাৰ আগে
কইনা কইনা যাব তোমার ডাকি গন যাব অস্ত্র শস্ত্র খোৱা বস্তু এৰাথত ও প্ৰধানমন্ত্ৰী ৰাজ্যভাৰ ও প্ৰধানমন্ত্ৰী ৰাজ্যভাৰ শুভ দিন চাই শুভ মুহূৰ্তত ঐ ভাইহঁত ও গমন কৰ ও তীৰ্থ স্থানে স্থানে হৃদয় ও তীৰ্থ স্থানে স্থানে হৃদয় ও ৰজা ও জাতি ৰায় ভ্রমণ করে ঘুরে যায় ঘুরে ঘুরে পঞ্চবতী নদী পার পঞ্চবতী নদী পার সৈন্যসকল ইয়াতে অলপ ৰবা এইখন বৰ ধুনীয়া নদী আৰু পানীবোৰ বৰ পৰিষ্কাৰ এইখন বোধহয় কোনোবা মুনিৰ আশ্ৰম নহয় জানো ও ঘৰ নাপাই আশ্ৰম এখন ৰজাই দেখিল পাতি ৰজাই পাতে চিৰতে থাকিল কহৰ মোৰ বন্ধন কহৰ মোৰ বন্ধন কোন পাতে যেন কথা এতিয়া চব ধৰ্মী ৰাইজ আনদিন ৰাজকুমাৰী সুকন্যাই ঘৰৰ পৰা ওলাই গলে সখীসকলৰ লগত ওলাই গুচি গৈছিল কিন্তু সেইদিনা সুকন্যাই অকলে ওলাই আহিছিল ও আত্মহাৰাত সুকন্যাই ওলাই আহিলা ও নদীর বারে বারে যাই ও নদীর বারে বারে তাই বাপরে
ইমান ধুনীয়া মনোমোহা দৃশ্য, কি অপৰূপা, নানা ফুল, নানা পক্ষী। আজি গোটেই দিনটো নদীৰ পাৰতে ঘূৰি থাকিম, আজি আৰু ঘৰত নাযাওঁ। আজি গোটেই দিনটো নদীৰ পাৰতে ঘূৰি থাকিম, নদীৰ পাৰতে ঘূৰি থাকিম, নদী। হাৰে, এই দুটা পক্ষী কি? এই দুটা ও প্ৰকাণ্ড সাফল ও কন্যাই দেখিলা, ও কিবা দুটা জ্বলি আছে, ও কিবা দুটা জ্বলি আছে। ও তাৰ মানে আকাশৰ তৰাবল দুটা খুলকি আহি এই সাফলৰ ভিতৰত সোমাই আছে। এই তৰাবল দুটা মই ঘৰক লৈ যাম, এটা মাক দিম, এটা দেউতাক দিম, আৰু সময়ে সময়ে এই তৰাবল দুটাৰ লগত উমলি থাকিম। তৰাবল মই ঘৰক নিম। এডাল শলাৰে খুচৰি আনো। এই শলা এডাল আনি পাছেই ঐ খুচৰি, কিন্তু কি আচৰিত, পোহৰ নুমাইছে, পোহৰ নুমাইছে। তেজ দেখি সুকন্যাৰ ভয় লাগি যায়, ডৰি ডৰি যাই পাছে, ডৰি ডৰি যাই পাছে। এতিয়া চাওক নন্ধনী ৰাইজ, সেই সাফলৰ পোহৰ দুটা বাৰু কি আছিল? সিটো আছিল মহাজ্ঞানী, মহাশ্ৰেৱমুনি, বহুদিনৰ পৰা মুনি আছিল ধ্যান কৰি। মাটি তুলি পাজে ঢাকিও ৰাখিলা, তথাপিতো মনিৰ ধ্যান ভংগ কোনে চকু ধানে বুলি ধ্যান কৰি যায়। আদি অন্তগত কথা, আদি অন্তগত কথা। সজ্জাতি ৰজাৰ ছোৱালীয়ে মোক চকু ধানি অন্ধ কৰি পেলাইছে। ক'ত পলাইছ ৰাজকন্যা? পলাই সাৰিব নোৱাৰিবি। গোটেই জীৱন মোৰ সতে বান্ধি ৰাখিম, নিশ্চয় জানিবি। সুকন্যা, পলাইছ, কিন্তু নিজেই নিজে হি ধৰা দিবই লাগিব। হি বুলি মহামুনি ক্ৰোধত জ্বলিলা। ৰজা আৰু ৰজা ৰাজ্যৰ হঠাতে ৰজা ৰাণীৰ অগা বেয়া। কিয়নে হল ৰজাই? কিয়নে হল ৰজাই? ৰাণী, তোমাৰো হাত ভৰি ফুলি উঠিল, মোৰো হাত ভৰি ফুলিল। হঠাৎ বাৰু আমাৰ কিয় এনে হল? কিয় এনে হল ৰজাই? ভাবি বেলা ৰজাৰ দুটাহি পাতে
আহি পাতে মহাৰাজ মহাৰাজ সাংঘাতিক গণ্ডগোল মহাৰাজ আমাৰ ৰাজ্যত মহাৰাজ হৈছে হাহাকাৰ তেজ বৰণৰ বৰষুণ হয় আমাৰ ৰাজ্যত বৰষুণ পৰি পৰি যায় তৰু তৃণবন খাব নেপায় জীৱ জন্তু এই বেমাৰত মুঠতে মহাৰাজ মহারাজ কি ও কথা শুনি ৰজাৰ পাছে ভাবিব লাগিলা ও সকলোকে ৰজাই বাছে সৈন্যসকল দূতসকল সকলোৱে মোৰ ওচৰত বহা আমাৰ অসুখ হৈছে ৰাজ্যত তেজ বৰণৰ বৰষুণ হৈছে আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিছো এই তীৰ্থ ভ্ৰমণ কৰিবলৈ আহোতে কোনোবা কিবা বেয়া কাম কৰিছা নেকি বেয়া কাম কৰা নাই এই হেনকালে ৰাজকন্যাই ওলাই ও পিতৃক প্ৰণাম কৰি ও পিতৃক প্ৰণাম কৰি ৰাজকন্যা পিতা শুন পিতা মোহৰ বচন তীৰ্থ ভ্ৰমণলৈ আহি অপৰাধ কৰিছো মই তীৰ্থ ভ্ৰমণলৈ আহি অপৰাধ কৰিছো মই শুন পিতা মোহৰ শুন পিতা মোহৰ বচন মাজনী এই নাকান্দিবিচোন নাকান্দিবি তাত বা কি আছে হায়া হৰচোন কন্যাৰ বচনে ৰজাই দেখনেছো আঁঠু কাঢ়ি প্ৰণাম কৰি আঁঠু কাঢ়ি প্ৰণাম কৰি কোন আছা উইহাফনৰ ভিতৰে ওলাই আহি আমাক দেখা দিব লাগে নাজানে আমাৰ 12 বছৰীয়া কন্যাজনীয়ে কিবা অপৰাধ কৰিছে আমাক ক্ষমা কৰি দিব লাগে মাটি ফুটি ওলাই আহে অসিতু সেৱন অৰজাক চাই মহামুনি মহামুনি এই সজ্জাতি ৰজা তোমাৰ ছোৱালীয়ে মোক চকুত ভানি অন্ধ কৰি পেলাইছে সেইকাৰণে তোমাৰ ছোৱালীজনী মোক লাগে যদি এই প্ৰস্তাৱ মানি লোৱা তেনেহলে তোমাৰ ৰাজ্য ধন সকলো ভালে থাকিব আৰু যদি এই প্ৰস্তাৱ মানি নলোৱা তেনেহলে তোমাৰ ৰাজ্য ধন সকলো নিশেষ হৈ যাব কোৱা ৰজা প্ৰস্তাৱ মানি লবা নে নলবা কি
ও কি ঘটনা হল রাজাই অসীম দিবানাগ্রা মনে মনে রতে বেতে ও মনে মনে রতে বেতে হে ভগবান মোর ছোৱালীজনীৰ বয়স মাত্ৰ 12 বছৰ এজন বৃদ্ধ মুনিৰ লগত মই বিয়া দিও কেনেকৈ ভগৱান যদি এই প্ৰস্তাৱ মানি নলও তেনেহলে মোৰ ৰাজ্য ধন সকলো নিশেষ হৈ যাব নাই নাই মই এটা দেশৰ প্ৰতিনিধি প্ৰজাৰ হিতৰ বাবে প্ৰজাৰ সুখ দুখৰ বাবে মই প্ৰস্তাৱ মানি ল'বই লাগিব হব মুনিবৰ হব আজি ৰবিবাৰ অহাকালি সোমবাৰ পিছৰ সোমবাৰৰ দিনা ৰাজকন্যাক বিয়া পাতিম তোমাৰ লগত তুমি যাই উপস্থিত হবা মই নিজে সম্প্ৰদান কৰিম হতৈ আজি ঘৰলৈ উভতি যাও হব নহয় আহি বুলি সকলোৱে औलती আহিলা ধুমধাম বিয়াৰ পাছে ৰজাৰ ঘৰত যাই হবে অহাৰি হৈ বল ইজনে সিজনক চাই ইজনে সিজনক চাই হতৈ কথা সাংঘাতিক কেনাই মানে আচল কথা কি জানা আচল কথাটো কোনেও প্ৰকাশ কৰা নাই আমাৰ যে ৰজাই তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল ৰাজকন্যা যে গৈছিল কোনবাই কোনবাই কয় আমাৰ ৰাজকন্যাই বোলে বনৰ মাজত যায় কাৰোবাৰ লগত লিলিমা কৰি থৈছে হবও পাৰে আজিকালি আপিৰ কথা তাতকৈ ডাঙৰ কথা কি জানা